জাহ্নবী পাকিস্তানক সমৰ্থন কৰি এইবাৰ গ্ৰেপ্তাৰ হ'ল ছাত্ৰ মুক্তিৰ নেতা অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পেহেলগামৰ ঘটনাক লৈ দেশ বিৰোধী মন্তব্য কৰিছিল আৰু এই দেশ বিৰোধী মন্তব্যৰ পাছতে এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ মুক্তিৰ নেতা অনিল বনিয়াক লৈছে এই মুহূৰ্তৰ সবিশেষ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল অনিল বনিয়া পাকিস্তানক সমৰ্থন কৰি এতিয়া অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অনিল বনিয়া ছাত্ৰ মুক্তিৰ নেতা আৰু ছাত্ৰ মুক্তিৰ নেতা অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পেহেলগামৰ ঘটনাক লৈ দেশ বিৰোধী মন্তব্য কৰিছিল অনিল বনিয়াই আৰু ইয়াৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে অনিল বনিয়াক দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অনিল বনিয়াক দেশদ্ৰোহৰ গোচৰত এইদৰে অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল বিতৰ্কিত পোষ্ট আৰু ইয়াৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অনিল বনিয়াক আৰু এইজন অনিল বনিয়া ছাত্ৰ মুক্তিৰ নেতা পাকিস্তানক সমৰ্থন কৰি দেশ বিৰোধী মন্তব্য কৰিছিল আৰু সেই দেশ বিৰোধী মন্তব্য পেহেলগাম ঘটনা সন্দৰ্ভত কৰা সেই দেশ বিৰোধী মন্তব্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল যাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী ছাত্ৰ মুক্তিৰ নেতা অনিল বনিয়াক মুঠৰ ওপৰত পাকিস্তানক সমৰ্থন কৰিলেই জেললৈ যাব লাগিব ইতিমধ্যে এইদৰে পেহেলগাম ঘটনা সন্দৰ্ভত পাকিস্তানক সমৰ্থন কৰা কেইবাগৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পাকিস্তানৰ সমৰ্থকৰ বিৰুদ্ধে ৰাজ্যত একশ্যন আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ পাকিস্তানক সমৰ্থন কৰা 8জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জাবিৰ হুছেইন একে বাহাউদ্দিন জাভেদ মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লগতে নিজাহাৰ মিয়া উৰফে মুজিৰুল ইছলাম আমিনুল ইছলাম সাহিল আলীকো গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছে দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইজনক ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল যে প্ৰতিখন ৰাজ্যলৈ কেন্দ্ৰৰ তৰফৰ পৰা ডাঙৰ নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা প্ৰদান কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰিছিল নিজ নিজ ৰাজ্যত পাকিস্তানৰ যি নাগৰিক আছে সকলো নাগৰিকক চিনাক্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু তৎক্ষণাত সেইসকল নাগৰিকক চিনাক্ত কৰি পাকিস্তানলৈ উভতাই পঠিয়াবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছিল ৰাজ্যত এই যে পাকিস্তানৰ সমৰ্থক আছে একাংশ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ সাৰ দেখিবলৈ পোৱা গৈছিল পেহেলগামৰ যি ঘটনা পেহেলগামৰ ঘটনাত যি 26জনকৈ ভাৰতীয় নিৰীলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই সমগ্ৰ ঘটনাত পাকিস্তানক সমৰ্থন কৰা যিসকল আছে সেই দেশদ্ৰোহীসকলক শীঘ্ৰেই কৰায়ত্ব কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ পাছতেই পাকিস্তানক সমৰ্থন কৰা ইজনৰ পিছত সিজনকৈ পাকিস্তানক সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে হাইলাকান্দিৰ পৰা মহম্মদ জাবিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে এফালে শিলচৰৰ পৰা একে বাহাউদ্দিন আৰু মহম্মদ জাভেদ মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে আনহাতে মৰিগাঁৱৰ পৰা মাজহাৰ মিয়া উৰফে মুজিহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে নগাঁৱৰ পৰা বিধায়ক আমিনুল ইছলাম এয়াৰডিএফৰ বিধায়ক আমিনুল ইছলামেও দেশদ্ৰোহী মন্তব্য কৰি দেশ বিৰোধী মন্তব্য কৰি আৰক্ষীৰ ৰোষত পৰিবলগীয়া হৈছে আনহাতে শিৱসাগৰৰ পৰা সাহিল আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এইদৰে দেশৰ বিৰুদ্ধে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল তেনেস্থলত এতিয়া এইদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছিল ইয়াৰ পাছতে আন এটা পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জাৰিফ আলী উৰফে শ্বৰীফ সিঙক গ্ৰেপ্তাৰ কৰিছিল পেহেলগাম ঘটনা সন্দৰ্ভত পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিছিল জাৰিফ আলী উৰফে শ্বৰীফ সিঙে আৰু ইয়াৰ পাছতে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাৰিফ আলীক আনকি ইমানেই নহয় আৰু এইবাৰ অনিল বনিয়া এই ছাত্ৰ মুক্তিৰ নেতা অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে পেহেলগামৰ ঘটনাক লৈ দেশ বিৰোধী মন্তব্য কৰিছিল অনিল বনিয়াই যাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এফালে মুখ্যমন্ত্ৰীগৰাকীয়েও কঠোৰ সাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰিছে পাকিস্তানক সমৰ্থন কৰিলে বিপদত পৰিব লাগিব পাকিস্তানক সমৰ্থন কৰা অসমত নচলিব পাকিস্তানক সমৰ্থন কৰিলে আমি জেলত ভৰাই থম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল এনে ব্যক্তিৰ ইতিমধ্যে কেইবাজনো গ্ৰেপ্তাৰ কৰা হৈছে 8জনকৈ এনে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এনে ব্যক্তি বিচাৰি থকা হৈছে মুঠৰ ওপৰত প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক পাকিস্তানক সমৰ্থন কৰিলেই কিন্তু গ্ৰেপ্তাৰ হ'ব লাগিব আৰু এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং আমাৰ হাতত আহি পৰিছে আৰু আমি লৈ আহিছোঁ পুনৰ পাকিস্তানক সমৰ্থন কৰা আন এজনক গ্ৰেপ্তাৰ কৰিছে অনিল বনিয়াৰ পাছত এইবাৰ আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানক সমৰ্থন কৰি এইবাৰ গ্ৰেপ্তাৰ হৈছে সাহিল হক শ্ৰীভূমিত গ্ৰেপ্তাৰ কৰা হৈছে সাহিল হকেও দেশ বিৰোধী মন্তব্য কৰিছে পাকিস্তানক সমৰ্থন কৰি ছ'চিয়েল মিডিয়াত দিছিল বিতৰ্কিত পোষ্ট আৰু ইয়াৰ পাছতে শ্ৰীভূমিৰ পৰা সাহিল হকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে সাহিল হকক শ্ৰীভূমিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পুনৰ পাকিস্তানক সমৰ্থন কৰি আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এইদৰে এতিয়া পাকিস্তানী সমৰ্থকৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে পাকিস্তানক সমৰ্থন কৰা অসমত নচলিব পাকিস্তানক সমৰ্থন কৰিলে আমি জেলত ভৰাই থওঁ মুঠৰ ওপৰত কোনো কাৰণতে পাকিস্তানক সমৰ্থন কৰি সাৰি যাব নোৱাৰিব আৰু এইদৰে এতিয়া গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত
যিজনকৈ গ্ৰেপ্তাৰ হৈছে এতিয়া পাকিস্তানী সমৰ্থক শেহতীয়াকৈ পেহেলগাম কাণ্ডক লৈ বিৰোধী মন্তব্য কৰা অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ বাহাউদ্দিন চৌধুৰীকো গ্ৰেপ্তাৰ কৰিছে ফেচবুকত সাম্প্ৰদায়িক পোষ্ট দিছিল একে বাহাউদ্দিন চৌধুৰী শিলচৰ অসম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চায়েন্সৰ বিভাগৰ ছাত্ৰ আছিল জয় শ্ৰীৰাম নকলে যেতিয়া মুছলমানক হত্যা কৰা হয় তেতিয়া প্ৰতিবাদ কিয় নহয় বুলি এইদৰে পেহেলগামৰ ভয়ংকৰ ঘটনাৰ পূৰ্বে ধৰ্মৰ কথা সোধা হোৱা নাছিল বুলি এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ পাছতে এই পোষ্টৰ পাছতে একে বাহাউদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়াৰ সমান্তৰালকৈ আন কেইবাজনকো গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছিল হাইলাকান্দিৰ পৰা জাবিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে শিলচৰৰ পৰা জাবেদ মজুমদাৰকো গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱত মাজাহাৰ মিয়া ওৰফে মুজিৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইফালে AIDFৰ বিধায়ক আমিনুল ইছলামেও কৰিছিল বিতৰ্কিত মন্তব্য আৰু দেশ বিৰোধী মন্তব্য কৰাৰ পাছতে বিধায়ক আমিনুল ইছলামকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষী আৰু নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে AIDFৰ বিধায়ক আমিনুল ইছলামক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে চাহিল আলীকো গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰৰ পৰা দেশ বিৰোধী মন্তব্য কৰি এইদৰে আৰক্ষীৰ জালত পৰিবলগীয়া হৈছে ইয়াৰ পাছতে এইবাৰ ছাত্ৰ মুক্তি নেতা অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ মুক্তি নেতা অনিল বনিয়াই পাকিস্তানক সমৰ্থন কৰি দেশদ্ৰোহী মন্তব্য কৰিছিল আৰু এইদৰে দেশ বিৰোধী মন্তব্য কৰাৰ পাছত এইজন ছাত্ৰ মুক্তিৰ নেতা অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়াৰ পাছতে এইবাৰ শ্ৰীভূমিক গ্ৰেপ্তাৰ কৰা হৈছে চাহিল হকক পাকিস্তানক সমৰ্থন কৰি সোশ্যাল মিডিয়াত বিতৰ্কিত পোষ্ট দিছিল চাহিল হকে আৰু এইজন চাহিল হককে গ্ৰেপ্তাৰ কৰিছে শ্ৰীভূমি আৰক্ষীয়ে মুঠৰ ওপৰত ইজনৰ পিছত সিজনকৈ পাকিস্তানী সমৰ্থক এতিয়া আৰক্ষীৰ জালত পৰিছে শেহতীয়াকৈ কেন্দ্ৰৰ তৰফৰ পৰাও প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ নিৰ্দেশনা দিয়া হৈছে পাকিস্তানী নাগৰিকক তাৎক্ষণিকভাৱে পাকিস্তানলৈ উভতাই পঠিয়াবলৈ নিৰ্দেশনা দিয়া হৈছে আৰু ইয়াৰ মাজতে এনে একাংশ লোক আছে যিয়ে ভাৰতবৰ্ষতেই থাকি ভাৰতবৰ্ষৰ বিৰুদ্ধে দেশৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে আৰু এনেস্থলত পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰা ইজনৰ পিছত সিজনকৈ লোকক এইদৰে আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে পাকিস্তানক সমৰ্থন কৰা কোনো কাৰণতে সহ্য কৰা নহ'ব অসমত পাকিস্তানক সমৰ্থন কৰিব নোৱাৰিব পাকিস্তানক সমৰ্থন কৰিলে তাৎক্ষণিকভাৱে জেলত ভৰাই থোৱা হ'ব মুঠৰ ওপৰত পাকিস্তানক সমৰ্থন কৰা কোনো লোক যাব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু পাকিস্তানী সমৰ্থকক স্পষ্ট সকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত পাকিস্তানক সমৰ্থন কৰিলে বিপদত পৰিব লাগিব আৰু এইদৰে এতিয়া সংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ পাছতে ইজনৰ পিছত সিজনকৈ পাকিস্তানী সমৰ্থক এতিয়া আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছিল সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছে যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম একেবাৰে ক্লিয়াৰ সি যোনেই নহওক কিয় এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে কেইবাগৰাকীও বিচাৰি আছোঁ যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম সামাজিক মাধ্যম হওক নৰ্মেল মাধ্যম হওক ডিজিটেল মাধ্যম হওক লিগেচি মাধ্যম হওক পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব নহয় যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব গতিকে মই দেখা নাই দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম একেবাৰে ক্লিয়াৰ সি যোনেই নহওক কিয় এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে কেইবাগৰাকীও বিচাৰি আছোঁ যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম সামাজিক মাধ্যম হওক নৰ্মেল মাধ্যম হওক ডিজিটেল মাধ্যম হওক লিগেচি মাধ্যম হওক পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব নহয় যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব গতিকে মই দেখা নাই দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম একেবাৰে ক্লিয়াৰ সি যোনেই নহওক কিয় এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে কেইবাগৰাকীও বিচাৰি আছোঁ
যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম। সামাজিক মাধ্যম হওক, নৰ্মেল মাধ্যম হওক, ডিজিটেল মাধ্যম হওক, লিগেচি মাধ্যম হওক, পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব। AIUDF দলে আজি সংবাদমেলযোগে আমিনুল ইছলামৰ সমৰ্থনত তেওঁলোকে কৈছে। নহয়, যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব। গতিকে মই দেখা নাই, দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব। যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকেই আমি এৰেষ্ট কৰিম, একেবাৰে ক্লিয়াৰ, সি যোনেই নহওক কিয়। এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে, কেইবাগৰাকীও বিচাৰি আছোঁ। যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম। সামাজিক মাধ্যম হওক, নৰ্মেল মাধ্যম হওক, ডিজিটেল মাধ্যম হওক, লিগেচি মাধ্যম হওক, পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব। AIUDF দলে আজি সংবাদমেলযোগে আমিনুল ইছলামৰ সমৰ্থনত তেওঁলোকে কৈছে। নহয়, যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব। গতিকে মই দেখা নাই, দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব। যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকেই আমি এৰেষ্ট কৰিম, একেবাৰে ক্লিয়াৰ, সি যোনেই নহওক কিয়। এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে, কেইবাগৰাকীও বিচাৰি আছোঁ। যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম। সামাজিক মাধ্যম হওক, নৰ্মেল মাধ্যম হওক, ডিজিটেল মাধ্যম হওক, লিগেচি মাধ্যম হওক, পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব। AIUDF দলে আজি সংবাদমেলযোগে আমিনুল ইছলামৰ সমৰ্থনত তেওঁলোকে কৈছে। নহয়, যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব। গতিকে মই দেখা নাই, দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব।